शेर ठोक दीजिए महाकाल का धमाके लाकर शेर ठोक दीजिए 5,000 लौटे दिख जाना चाहिए। গুড মৰ্ণিং স্বাগতম জনালোঁ এটা নতুন ভিডিঅ'লৈ আপোনাৰ লগত। এতিয়া কথা পাতিম যে আজি কি হ'ব পাৰে। আজি কিমান তাৰিখ? আজি 20 তাৰিখ হয়। 20 তাৰিখৰ কাৰণে মই আজি নাম্বাৰখিনি ওলাই লওঁ। আগতে মই এণ্ডিংটো ওলাই ল'ম, তাৰপিছত মই হাউচটো ওলাম ঠিক আছে। সেইদিনা কি হ'ল 86 আছিলে মোৰ, কিন্তু ইয়াত মই 1 এণ্ডিং দিছিলোঁ, কিন্তু 71 মাৰিছে এফাৰত। এণ্ডিংটো 1 এণ্ডিংটো এফাৰত গৈছে, এছাৰত 2 এণ্ডিং গৈছে। চ' ছিংগেলৰ ছাকচেছ চাব পৰা নাই, দেখিব পৰা নাই। মানে ইয়াত মই দিছিলোঁ 8 ৰিলেটেড 84 দিছিলোঁ, 86 দিছিলোঁ, কিন্তু 82 মাৰিছে এছাৰত। মানে ইয়াত মই 61 দিছিলোঁ, 66 দিছিলোঁ, ইয়াত 61 নট 1+ কৰিখিনি 71 কৰি দিছে সিহঁতে। চ' কালি গেম অফ আছিলে, কালি 19 তাৰিখ আছিলে, 19 তাৰিখৰ কাৰণে গেমটো অফ আছিলে। চ' ভিডিঅ'টো বনাব পৰা নাই। চ' আজি মৰ্ণিঙতে ভিডিঅ'টো বনাই দিম। চ' আহক আগতে এণ্ডিংটো ওলাই লওঁ। তাৰ আগতে মই ডেটখিনি চেঞ্জ কৰি ল'ম, ডেটখিনি চেঞ্জ কৰি লৈ পেলাই এইবিলাক মই কাটি দিম। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 20 তাৰিখ দি দিছোঁ। চ' এইবিলাক কাটি ল'ম। ভিডিঅ'টো ফুল চাব, স্কিপ কৰি নাচাব। স্কিপ কৰিলে আপোনালোকে গম নাপাব যে কেনেকুৱা এণ্ডিংটো ওলাইছে, কেনে হ'ব, এণ্ডিং কি হ'ব। চ' মই ইয়াত এণ্ডিঙৰ ফৰ্মুলাটো দেখুৱাই দিওঁ আপোনাৰ লগত। আজি 20 তাৰিখ হয়, 20 তাৰিখ লৈ পেলাই মই কেলকুলেশ্যন কৰি দিম ঠিক আছে। তো আগত মই ফাৰ্ষ্ট এণ্ডিংটো ওলাই ল'ম। ফাৰ্ষ্ট এণ্ডিংটো আমাৰ লগত কি হ'ব, প্লাছ কৰিলোঁ 3 4 4 ঠিক আছে। আৰু ইয়াত আকৌ প্লাছ কৰিম, এনেকুৱাই প্লাছ কৰি যাওঁ। ইয়াত মই আকৌ ছেকেণ্ড এণ্ডিংটো ওলাই ল'ম ঠিক আছে। ছেকেণ্ড এণ্ডিংটো মই ইয়াত ওলাই ল'ম। থাৰ্ড এণ্ডিংটো ওলাম। থাৰ্ড এণ্ডিংৰ লগত যদি মেটচ হয়, যিখিনি মেটচ হ'ব সেইখিনি মই হিডত ৰাখি দিম ঠিক আছে। প্লাছ কৰি দিম 3 8 12 12 মই 2টো ল'লোঁ ঠিক আছে। ইয়াত 8 আৰু 3 দি প্লাছ কৰিলে 11 হয়, 11টো 1টো ল'লোঁ, আৰু 10 হয়, 10টো 0টো ল'লোঁ। ইয়াত কি ওলাব মোক, প্লাছ কৰিলে 2ৰ ভেলু 7 ঠিক আছে। আৰু থাৰ্ড এণ্ডিংটো ইয়াত কি হ'ব সেইটো মই ওলাই ল'ম। থাৰ্ড এণ্ডিংটো যদি মেটচ হৈ যায় তেতিয়া মানে হিড এণ্ডিংটো কোনটো হ'ব, ইয়াত দুটাৰ ভিতৰত হিড এণ্ডিংটো কোনটো হ'ব সেইটো ওলাই ল'ম ঠিক আছে। বলক 3 2 এতিয়া কি ওলাব, 5ৰ ভেলু আছে 0। চ' হিড এণ্ডিংটো কোনটো হ'ব, 502 আমাৰ হিড এণ্ডিং হৈ যাব গাইছ। এই নৰ্মালটো 2 এণ্ডিংটো অলৰেডি মাৰি গৈছে এছাৰত ঠিক আছে। চ' 7 এণ্ডিংটো মই বেকআপত দি দিম ঠিক আছে। 7 এণ্ডিংটো মই বেকআপত দি দিম। চ' ইয়াত আছে হিড এণ্ডিংটো আমাৰ লগত 5 and 0। চ' মোৰ হাউচ এতিয়া হাউচটো কি হ'ব সেইটো চাই লওঁ। 16 into 17 আছিলে ঠিক আছে। ইনটু কৰিলে কিমান হয়, ইনটু কৰিলে 4 2 and 0 হয়। তাৰ ভেলুটো কি আছিলে, তাৰ ভেলুটো আছে আমাৰ 9 7 আৰু 5। এইটো উইকৰ বুকিং হাউচ আছিলে এইটো ঠিক আছে। তো 7 হাউচটো সদায় মাৰি গৈছে ঠিক আছে। এতিয়া আমাৰ লগত কি বাকী আছে, 5 ডিজিট আছে, 9 ডিজিট আছে, 5 and 9 ডিজিট। এইটো লাষ্ট উইকত গেম থাকিব পাৰে, মানে আজি থাকিব পাৰে 20 তাৰিখৰ কাৰণে এই 9 আৰু 5টো ঠিক আছে। চ' 7 হাউচটো বেকআপত ৰাখি দিম মই। চ' হাউচটো হ'ব 7 9 and 5টো হিটত থাকিব, 7 হাউচটো বেকআপত থাকিব ঠিক আছে। চ' হাউচটো মই দি দিম ইয়াত। হাউচ হ'ব আপোনালোকৰ 9 and 5, বেকআপত থাকিব 7 ঠিক আছে। 7টো মই চাইলেণ্টত ৰাখি দিম। চ' এণ্ডিংটো আমাৰ কি আছিলে, 5 and 0টো হিটৰ আছিলে, আৰু 7 2টো নৰ্মালত আছিলে ঠিক আছে। চ' মই ইয়াত হিটটো লৈ পেলাই মই ছিংগেলখিনি বনাই দিম। হিট হ'ব আপোনালোকৰ 95 90 97 আৰু 92। ৰিজাল্ট চাব পাৰোঁ তেতিয়াও ভাল হৈ যাব ঠিক আছে। চ' আজি এটা ৰাউণ্ড ৰিজাল্ট চাব পাৰিব ইয়াৰ পৰাই, মানে ইয়াৰলৈকে এটা ৰাউণ্ডৰ কাৰণে এটা ৰিজাল্ট আছে আজি। 95টো হাউচ হিটত থাকিব, 7টো মই দিয়া নাই, 7টো চাইলেণ্টত ৰাখিছোঁ কাৰণ 7 হাউচটো বহুতবাৰ মাৰি গৈছে ঠিক আছে। তো এণ্ডিঙত আপোনালোকে চাব পাৰে, আপোনালোকৰ যদি এণ্ডিং ভাল আছে এণ্ডিংখিনি চেঞ্জ কৰি ল'ব ঠিক আছে। তো আজিৰ কাৰণে ইমানে। চ' ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলক। আহি আছোঁ আকৌ মানডে কালি ভিডিঅ' লৈ পেলাই। তো টেক কেয়াৰ, গুড লাক এণ্ড বাই বাই।